স্টার্ট করিম না পোনপ্ৰথমে সকলো সাংবাদিক বন্ধুসকলক আদিবাসী চেঙ্গেল অভিযানৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ বিশেষকৈ আজি আমি আদিবাসী চেঙ্গেল অভিযান অসম ৰাজ্যিক সমিতিৰ হৈ আমি সভাপতি চহন এমব্ৰমে এই সংবাদ মেল আয়োজন কৰাৰ মূল বিষয়টো হৈছে আপোনালোকে জানে যোৱা 16 এপ্ৰিল তাৰিখে চিৰাং জিলাৰ ৰনিখাতা ৰেঞ্জ অফিচৰ সন্মুখত যি ঘটনাটো হৈছে সেই ঘটনাটো সঁচাকেই যি হ'ব নালাগিছিল সেইটো হৈছে তাৰ আঁৰত বহু কথা লুকাই আছে কিন্তু বিশেষকৈ আজি আমি এই সংবাদ মেল আয়োজন কৰাৰ মূল বিষয়টো হ'ল যে যি এজন কোনটো সংগঠনৰ হৈ আমি ইমান স্পষ্ট হ'ব নোৱাৰি হোৱা নাই কাৰণটো হ'ল যে যি দেউৰা দেখাপ নাৰ্জাৰীয়ে যি এটা সংবাদ মাধ্যমত আৰু তেওঁ ডিচিকো অভিযোগ কৰিছে বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰ মহোদয়কো মেমৰেণ্ডম প্ৰদান কৰিছে যে উক্ত ঘটনাৰ লগত মাওবাদী বা নক্সালবাদী জড়িত থকাৰ কাৰণে তেনেকুৱা হৈছে বুলি তেওঁ কৈছে সেই তেখেতৰ সেই বাক্যটোক আমি ধিক্কাৰ জনাইছোঁ নিন্দা কৰিছোঁ সেইটো কোনোপধ্যে হ'ব নোৱাৰে উক্ত ঘটনাৰ মূল বিষয়টো আপোনালোকে নিশ্চয় জানে কিয় হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টে কিছুমান ইনক্ৰোচ কৰা মানুহসকলক তেওঁলোকৰ অফিচলৈ লৈ অনাৰ পিছত তেওঁলোকৰ মহিলাসকলে যেতিয়া তেওঁলোকক চাবলৈ আহিছিল সেই মহিলাসকলৰ ওপৰত তেওঁলোকৰ অভিযোগ কৰা মতে যি বৰ্বৰতা ব্যৱহাৰ কৰা হ'ল অপব্যৱহাৰ কৰা হ'ল অপমান কৰা হ'ল এই খবৰটো ৰাতিৰ ভিতৰতে সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ কাৰণে ওচৰ পাজৰ ৰাইজ ওলাই আহি তাক প্ৰতিবাদ কৰাৰ সময়ত প্ৰতিবাদটো অগণতান্ত্ৰিক ফালে গুচি যোৱাৰ ফলত সেই ঘটনাটো হৈছে ইয়াৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ যে পুনৰবাৰ এনেকুৱা যাতে আদিবাসীসকলক সাঁওতাল জনগোষ্ঠীসকলক টাৰ্গেট কৰি পেলাই এনেকুৱা বাক্য বা এনেকুৱা কোৱাটো বন্ধ কৰক যদি আপোনাৰ লগত তথ্য আছে এই তথ্য সহকাৰে প্ৰশাসনক দিয়ক আৰু কোনবিলাক মাওবাদী বা নক্সালবাদীৰ লগত জড়িত আছে চিনাক্ত কৰক অন্যথা এনেকুৱা ধৰণৰ কথা পুনৰাই কিন্তু আপুনি নক'ব আৰু এই ব্যক্তিয়ে বাৰংবাৰ আদিবাসী সাঁওতাল জনগোষ্ঠীসকলক প্ৰব্ৰজনকাৰী হিচাপে তেওঁ ক'ব বিচাৰে তেখেতক ভাৰতৰ বুৰঞ্জী তথা অসমৰ ইতিহাস ভালকৈ পঢ়িবলৈ আমি আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ আমি জানো যোৱা 5 বছৰত যি বিটিআৰ গভৰ্ণমেণ্ট আছিলে সেই বিটিআৰ গভৰ্ণমেণ্টৰ যিটো ভিজন ডকুমেণ্ট এটা বনোৱা হৈছিলে তাত 26টাকৈ জনগোষ্ঠী এই বিটিসি অঞ্চলৰে হয় অসমৰে হয় বা ভাৰতৰে হয় তেতিয়াহ'লে কোন যুক্তিত তেখেতে ক'ব খুজিছে যে এই আদিবাসী সাঁওতাল জনগোষ্ঠীটো প্ৰব্ৰজনকাৰী বুলি ইয়াৰ কাৰণে তেখেতক পুনৰাই এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান নকৰিবলৈ আমি আহ্বান জনাইছোঁ অনুৰোধ কৰিছোঁ অন্যথা কিন্তু আমি আইনগত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম আমি হুঁকিয়াই দিছোঁ আদিবাসী চেঙ্গেল অভিযানৰ হৈ আৰু দ্বিতীয় কথাটো হ'ল যে এই ঘটনাটো যিটো ৰনিখাতা ৰেঞ্জ অফিচত হৈছে এইটো হ'ব নালাগিছিল কিন্তু হৈছে কিয় আপোনালোকে জানে যে আমি আদিবাসীসকলে বিভিন্ন সময়ত যেনেকৈ আমি জাতীয় দল সংগঠনবোৰেও ন্যায় বিচাৰি আহিছোঁ কিন্তু হ'ব পাৰে ক'ৰবাত নহয় ক'ৰবাত ন্যায়ৰ পৰা আমাক আঁতৰ কৰি ৰখা হৈ আহিছিল এই ক্ষোভটো ৰাইজসকলে হ'ব পাৰে এইটো ৰখাব নোৱাৰিলে আমি ক'বলৈ যদি যাওঁ কাৰিগাঁৱৰ ইনচিডেণ্টটোৰ কথা তাত 2জন আমাৰ মানুহ মৃত্যু হ'ল 20 তাৰিখৰ দিনা তেওঁলোকৰ কিছুমান লোকে কি কৰিলে নিৰ্দোষী লোকৰ 29খন ঘৰ জ্বলাই দিলে তাততো আমি কোৱা নাই ইয়াত কোনোবা NDFB জড়িত আছে বা উগ্ৰপন্থী জড়িত আছে আমিতো কোৱা নাই আমিতো কাকো দোষাৰোপ কৰা নাই যিসকলে সেই বেয়া কাম কৰিছে তেওঁলোকক আৰক্ষী প্ৰশাসনে নিশ্চয় কৰায়ত্ব কৰিব এইটো আমাৰ বিশ্বাস আইনৰ ওপৰত কিন্তু এই দেউৰা দেখাপ নাৰ্জাৰীৰ দৰে মানুহ কিন্তু এই সমাজখনক বা আমাৰ জনগোষ্ঠীটোক বিপথে পৰিচালিত কৰিব বিচাৰিছে সেইটো আমি অনুভৱ কৰিছোঁ আৰু এনেকুৱা মানুহ যদি আৰক্ষী প্ৰশাসনে দমন নকৰে তেতিয়াহ'লে নিশ্চয় অনাগত দিনত যোৱা যেনেকৈ
যোৱা সময়ত যেনেকৈ গোষ্ঠীগত সংঘৰ্ষ হৈছে তেনেকুৱা গোষ্ঠীগত সংঘৰ্ষৰ সম্ভাৱনাও হ'ব পাৰে বুলি আমি সন্দেহ কৰোঁ। কাৰণ তেওঁৰ যি বাক্য, তেওঁৰ যি কোৱা, তেওঁৰ যিটো এংগেল, সেই এংগেলটো কেতিয়াও সমৰ্থনযোগ্য নহয়। ইয়াৰ কাৰণে আমি বহু কথা ক'বলগীয়াতো আছে, সেই কথাবিলাক নকৈ তেনেকুৱা যাতে বিভ্ৰান্তিমূলক বক্তব্য পুনৰাই নিদিবলৈ আমি তেখেতক কঠোৰ ভাষাৰে সকীয়াই দিছোঁ, আহ্বান জনাইছোঁ। নাই, নিশ্চয় কি তাত তদন্ত কৰিবলগীয়া আছে, সেইটো আৰক্ষী প্ৰশাসনে তাত তদন্ত কৰিব। কিন্তু আমি ভাবোঁ যিসকল মানুহক কৰায়ত্ব কৰিছে বা ধৰিছে সেই গোটেইবিলাক অভিযুক্ত নহয়। কিয়নো উক্ত দিনা যি ঘটনা হৈছিল তাৰ আগদিনাও তাৰ পিছদিনাও কিছুমান মানুহ মানে সাংবিধানিকভাৱে গণতান্ত্ৰিকভাৱে প্ৰটেষ্ট কৰিবলৈ আহিছিল। কিন্তু কিছুমান মানুহ ক্ষোভত আহি তেওঁলোকে নিজাববীয়াকৈ কামটো কৰিলে। আৰু এতিয়া যি আমি দেখিবলৈ পাইছোঁ তাত যে আমাৰ মহিলাসকলৰ ওপৰত যি অপব্যৱহাৰ কৰা হ'ল, তেওঁলোকক বন্দুকেৰে খুন্দিয়া হ'ল, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মহিলা মানুহো নাছিলে, তেওঁলোকে মতা মানুহে তেওঁলোকৰ ওপৰত হাতটো দিলে, সেই ন্যায়টো কিন্তু ক'ৰবাত নহয় ক'ৰবাত এতিয়াও ফালৰি কাটি আছে যেন আমি অনুভৱ কৰিছোঁ। কাৰণ কিয় আমি খবৰ পাইছোঁ তাত যিজন মহিলা জখম হৈছিল বা তাক খুন্দিওৱা হৈছিল তেওঁ গৰ্ভৱতী আছিলে। মালতী মিঞ্জ নামৰ এজন মহিলাজনী, তেওঁ কাজলগাঁও হস্পিটেলত চিকিৎসাধীন আছিলে, কিন্তু যোৱাকালি চাগে তেওঁক ৰিলিজ কৰা হ'ল। তেওঁৰ পেটত থকা বাচ্চাটো পুৰি গৈছে বুলি আমি খবৰ পাইছোঁ। ইয়াৰ ওপৰতো আৰক্ষী প্ৰশাসনক তদন্ত কৰিব লাগিব। আৰু যিসকল ফৰেষ্ট কৰ্মী, বনকৰ্মী তেনেকুৱা কাৰ্য কৰিছে তেওঁলোকৰ ওপৰতো কঠোৰ ব্যৱস্থা ল'ব লাগিব। নহ'লে একপক্ষীয়ভাৱে অকল আমাৰ মানুহক মানে ধৰা হ'ব। যিবিলাক অভিযোগ আছে ঠিকেই আছে, তেওঁলোকে আইন হাতত তুলি লৈছে যিসকলে, তেওঁলোকক কৰায়ত্ব কৰক, উচিত শাস্তি দিয়ক, সেইটো আমিও কওঁ। কিন্তু নিৰ্দোষীসকলক যাতে তেনেকুৱা ব্যৱহাৰ নকৰা হয় আৰু গোটেইখিনি যিমানক ধৰিছে গোটেইটো আমি অভিযোগ নহয় বুলি আমি ক'ব বিচাৰোঁ বা দাবী জনাওঁ। লগতে এইখিনি আমি কওঁ যে আদিবাসী জনগোষ্ঠীসকল আপোনালোকে জানে অসমত বা এই BTC অঞ্চলত বহু দিনৰ পৰাই আমি বহু ধৰণৰ মানে টৰ্চাৰটো আমি সহ্য কৰি আহিছোঁ। আৰু এটা সময়ত আমাৰ মাটি বাৰী গোটেইটো কাঢ়ি লোৱা হৈছিল। আৰু এই মাটি বাৰীৰ অভাৱত হ'ব পাৰে তেওঁলোকে নজনা মানুহ, অশিক্ষিত মানুহ, ফৰেষ্টৰ আইন কানুন কি হয় তেওঁলোকে নাজানে, নিজৰ মাটি নথকাৰ কাৰণে ইনক্ৰচ কৰিছে। কিন্তু সেইটো আইনগতভাৱে যি প্ৰচেছটো আছিল সেই প্ৰচেছৰ জৰিয়তে যদি তেওঁলোকে কৰিলেহেঁতেন সেইটো আমিও সমৰ্থন কৰিলোঁ হয়। কিন্তু আপোনালোকে জানে এই সময়ত গোটেই অসমত MCC লাগু আছে। আৰু এনেকুৱা সময়ত অকল যে আদিবাসীসকলে বন বেদখল কৰিছে তেনেকুৱা নহয়। মই নিজ চকুৰে আমাৰ যিটো দেওচিৰি অঞ্চলৰ ওপৰত যিটো চাৰ্বাং ৰোড আছে সেই এৰিয়াত যিমানখিনি জংঘল আছে কিছুমান মানুহে গৈ তাত কাটি নিশেষ কৰিছে। মই যদি মিছা কৈছোঁ আপোনালোকেও সাংবাদিক হয়, আপোনালোকে নিশ্চয় ফিল্ডত গৈ চাব পাৰে। তাতেই জল পটকে প্ৰমাণ হ'ব কোনে কিমান দখল কৰিছে, বন ধ্বংস কৰিছে, সেইবিলাক গোটেইখিনি স্পষ্ট হৈ যাব। কিন্তু বৰ্তমান দেখা গৈছে হাগ্ৰামা মুখ্যমন্ত্ৰীয়ে কিন্তু সেইদিনাখন মানে সংবাদ মাধ্যমৰ লগত মতদান কৰিছে যে BTC ঘটনা আমি নাচাওঁ, এইটো ষ্টেটে চাব, মানে ৰাজ্য চৰকাৰে চাব। এই ক্ষেত্ৰত কি ক'ব? এইটোৱেই চিন্তাৰ বিষয়। আমি সকলোৱে জানো BTC অঞ্চল এটা ষষ্ঠ অনুসূচী অঞ্চল হয় আৰু ইয়াৰ কাৰণে ইয়াত লেজিসলেটিভ ব্যৱস্থা আছে। এই লেজিসলেটিভৰ ব্যৱস্থাৰ জৰিয়তে হাগ্ৰামা মহিলাৰীয়া ডাঙৰীয়া ইয়াৰ প্ৰধান হয়। ইয়াৰ প্ৰধানেই যদি এই গোটেই কথাখিনি তেওঁৱে কণ্ট্ৰল কৰিব লাগিছিল বা আৰক্ষী প্ৰশাসনক তেওঁৱে নিৰ্দেশ দিব লাগিছিল। ইতি সময়ত কোনটো দিশত যে তেওঁ অসম চৰকাৰৰ ওপৰত বিষয়বোৰ জাপি দিব বিচাৰিছে এইটো আমি বহুত চিন্তিত হৈছোঁ। কিয় এনেধৰণৰ কথা আমাৰ ওপৰত কৰি আছে না, তেওঁ স্পষ্টকৈ ক'ব বিচাৰিছে যে আদিবাসী চাওতাল জনগোষ্ঠীসকলৰ মই দায়িত্ব নলওঁ নেকি? আমিতো সেইটোৱে বুজি আছোঁ। কিয়নো যোৱা যিসমূহ চৰকাৰে শাসন কৰিছিল এই BTC অঞ্চলত